নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ সুপাৰ পাৱাৰৰ দিশে ভাৰত আৰু বৰ্তমান বিশ্বত ভাৰতৰ শক্তি দেখিবলৈ পোৱা গৈছে 114খন ৰাফেলেৰে ভাৰতৰ শক্তি প্ৰদৰ্শন ফ্ৰান্সৰ সৈতে চুক্তি সম্পন্ন হৈছে আৰু চুক্তি সম্পন্ন হোৱাৰ পিছতেই পাকিস্তান আৰু চীনৰ মাজত কম্পনী দেখিবলৈ পোৱা গৈছে ভয়ত কপিৰ তাৰ সমান্তৰালকৈ 114খন ৰাফেলেৰে আকাশ মাৰ্গত ভাৰতৰ গৰ্জন ভাৰতৰ শক্তি দেখিবলৈ পোৱা যাব আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ সামৰিক ক্ষেত্ৰত বিশ্বৰ বুকুত পুনৰ জিলিকি উঠিল ভাৰত এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ শক্তি প্ৰদৰ্শন আকাশ মাৰ্গত 136 সম্ৰাট হোৱাৰ দিশে ডাঙৰ খুজ ভাৰতৰ 114খন ৰাফেল ক্ৰয়ৰ প্ৰক্ৰিয়াৰে বায়ু সেনাৰ শক্তি প্ৰদৰ্শন 114খনকৈ ৰাফেল ক্ৰয় কিনিব ভাৰতে ৰাফেলৰ খবৰ পাই এতিয়া পাকিস্তানত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে তাৰ সমান্তৰালকৈ চীন চিন্তাত পৰিছে 114খন ৰাফেল ক্ৰয়ৰ লেটাৰ অফ ৰিকুৱেষ্ট চূড়ান্ত কৰিছে ভাৰতে অহা কেই সপ্তাহ মানতে ফ্ৰান্সলৈ যাব চুক্তিৰ গুৰুত্বপূৰ্ণ পত্ৰ ফ্ৰান্সৰ সৈতে চুক্তি সম্পন্ন কৰাৰ পিছতেই 100খন ৰাফেল ভাৰতে ক্ৰয় কৰিব 90খন ৰাফেল নিৰ্মাণ হ'ব ভাৰতৰ মাটিতেই বাকি 24খন যুদ্ধৰ বাবে সম্পূৰ্ণ সাজু ৰাফেল ফ্ৰান্সৰ পৰা আহিব ৰাফেল নিৰ্মাণত ভাৰতীয় কোম্পানীৰ ভূমিকা বঢ়াবলৈ চাপ দিয়া হৈছে 90খনকৈ ৰাফেল ভাৰতৰ ভূমিত উৎপন্ন হ'ব প্ৰতিখন ৰাফেলতে 50% দেশীয় সামগ্ৰীৰ ব্যৱহাৰৰ দাবী ভাৰতৰ আৰু এয়া হৈছে ভাৰতৰ শক্তি বিভিন্ন ক্ষেত্ৰত ভাৰতে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে আৰু এইবাৰ শক্তি ক্ষেত্ৰত ভাৰতে নিজৰ প্ৰদৰ্শন দেখুৱাইছে যাৰ ফলত চিন্তাত পৰিছে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰ কিয়নো ভাৰতে 114খন নতুন ৰাফেল ক্ৰয় কৰিব বিভিন্ন সময়ত ভাৰতে নিজৰ শক্তি প্ৰদৰ্শন দেখুৱাই অপাৰেচন সিন্দুৰে হওক বা বিভিন্ন অপাৰেচনে হওক ভাৰতৰ বায়ু সেনাৰ শক্তি দেখিবলৈ পোৱা যায় আৰু এইবাৰ পুনৰ শক্তিশালী হ'বলৈ আৰম্ভ কৰিছে পুনৰ শক্তিশালী অধিক শক্তিশালী হোৱাৰ দিশে ভাৰতৰ শক্তি ক্ষেত্ৰ প্ৰতিখন ৰাফেলতে 50% দেশীয় সামগ্ৰী ব্যৱহাৰ কৰিব ইয়াৰ অৰ্থ সম্পূৰ্ণ ভাৰততে নিৰ্মাণ হ'ব এইসমূহ ৰাফেল প্ৰায় 90খনকৈ ৰাফেল ভাৰতত নিৰ্মাণ হ'ব বাকি 24খন ফ্ৰান্সৰ পৰা আহিব ফ্ৰান্সলৈ ইতিমধ্যে লেটাৰ অফ ৰিকুৱেষ্ট চূড়ান্ত কৰিছে অহা কেই সপ্তাহ মানৰ ভিতৰতে দুয়োখন ৰাষ্ট্ৰৰ মাজত বৈঠক হ'ব আৰু তাতেই চূড়ান্ত হ'ব 114খন ৰাফেল ক্ৰয়ৰ লেটাৰ অফ ৰিকুৱেষ্ট চূড়ান্ত কৰিছে ভাৰতে অহা কেই সপ্তাহ মানতে ফ্ৰান্সলৈ যাব চুক্তিৰ গুৰুত্বপূৰ্ণ পত্ৰ 90খন ৰাফেল বিমান নিৰ্মাণ কৰা হ'ব খুদ ভাৰতৰ মাটিতে 90খনকৈ বিমান ভাৰতৰ মাটিতে নিৰ্মাণ কৰা হ'ব ৰাফেল নিৰ্মাণত ভাৰতীয় কোম্পানীৰ ভূমিকা বঢ়াবলৈ চাপ দিয়া হৈছে ভাৰততেই নিৰ্মাণ হ'ব ভাৰতীয় যুদ্ধ জাহাজ এটা গুৰুত্বপূৰ্ণ খবৰ সামৰিক ক্ষেত্ৰত বিশ্বৰ বুকুত পুনৰ ভাৰতৰ দপদপনি আকাশ মাৰ্গত 136 সম্ৰাট হোৱাৰ দিশে ভাৰত আৰু এইসমূহৰ খবৰ পাই চিন্তাত পৰিছে পাকিস্তান ইয়াৰ উপৰি চীন চিন্তাত পৰিছে ভাৰতৰ শক্তি বৃদ্ধিক লৈ এতিয়া চিন্তাত পৰিছে শত্ৰু ৰাষ্ট্ৰ হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে পাকিস্তানত ইতিমধ্যে সঘনাই বৈঠক আৰম্ভ হৈছে কিয়নো ভাৰতৰ শক্তি বৃদ্ধিক লৈ চিন্তাত পৰিছে পাকিস্তান আৰু ফ্ৰান্সৰ সৈতে চুক্তি সম্পন্ন হোৱাৰ পিছতো 114খনকৈ ৰাফেল ক্ৰয় কৰিব বা ভাৰতলৈ আহিব যাৰ ফলত ভাৰতৰ বায়ু সেনাৰ শক্তি আৰু অধিক বৃদ্ধি পাব এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ হাতত ধূলিসাৎ হ'ব শত্ৰুৰ অহংকাৰ 114খন ৰাফেল ক্ৰয়ৰ দিশে সুপাৰ পাৱাৰ ভাৰত ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ মহাভৈৰৱ ৰূপ দেখি এতিয়া কঁপনি উঠিছে পাকিস্তান আৰু চীনত বিশ্ব প্ৰতিৰক্ষাৰ মঞ্চত মহাশক্তিশালী হিচাপে আত্মপ্ৰকাশ কৰি আকৌ নিজৰ সামৰিক বিক্ৰম প্ৰদৰ্শন কৰিলে ভাৰতে শত্ৰুপক্ষক ভেদ কৰি আকাশ মাৰ্গত 136 সম্ৰাট হোৱাৰ দিশে ভাৰত ফ্ৰান্সৰ পৰা একেলগে 114খন অত্যাধুনিক ৰাফেল ফাইটাৰ জেট ক্ৰয় কৰাৰ ঐতিহাসিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি সমগ্ৰ বিশ্বতে ভাৰতে নিজৰ আধিপত্য বিস্তাৰ কৰিছে আৰু এই খবৰ পোহৰলৈ অহাৰ পিছতেই সীমান্তৰ সিপাৰে থকা পাকিস্তান বা ইছলামাবাদত বহি থকা পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ কঁপনি উঠিছে এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতীয় বায়ু সেনাই 114খন ৰাফেল ক্ৰয়ৰ বাবে চৰকাৰী পৰ্যায়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লেটাৰ অফ ৰিকুৱেষ্ট অৰ্থাৎ LOR যাক কোৱা হয়
চূড়ান্ত কৰিছে অহা সপ্তাহত বা অহা কেইটামান সপ্তাহৰ ভিতৰত এই পত্ৰ ফ্ৰান্সলৈ প্ৰেৰণ কৰা হ'ব আৰু ইয়াৰ লগে লগে চুক্তিখনক লৈ চলি থকা সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ভাৰতে নিজৰ লক্ষ্যত উপনীত হ'ব মেক ইন ইণ্ডিয়াৰ বৃহৎ সফলতা বুলি ক'ব পাৰি এই মেগা চুক্তিৰ অধীনত 114খন ফাইটাৰ জেটৰ ভিতৰত 90খনকৈ ফাইটাৰ জেট ফ্ৰান্সৰ বিশ্ববিখ্যাত এৰোস্পেচ কোম্পানী দোচল্ট এভিয়েশ্যন আৰু ভাৰতীয় উদ্যোগৰ অংশীদাৰিত্বত খুদ ভাৰতৰ মাটিতেই নিৰ্মাণ হ'ব ইয়াৰ অৰ্থ মেক ইন ইণ্ডিয়া প্ৰমোট কৰা হৈছে মেক ইন ইণ্ডিয়াৰ শক্তি দেখিবলৈ পোৱা যাব বাকী 24খন বিমান সম্পূৰ্ণ সাজু অৱস্থাত ফ্ৰান্সৰ পৰা পোনপটীয়াকৈ ভাৰতলৈ আহিব আৰু মুঠতে সৰ্বমুঠ 114খন ৰাফেল ভাৰতৰ ওচৰত থাকিব বা নতুনকৈ ভাৰতে লাভ কৰিব এতিয়া বিশ্বই মানিব লাগিব ভাৰতৰ বহু চৰ্ত কিয়নো ভাৰতৰ ওচৰত শক্তি হৈছে মহাশক্তি হোৱাৰ দিশে ভাৰত ৰাফেল উৎপাদনত ভাৰতীয় কোম্পানীসমূহৰ ভূমিকা সুদৃঢ় কৰিবলৈ ভাৰতে ফ্ৰান্সৰ ওপৰত তীব্ৰ চাপ সৃষ্টি কৰিছে প্ৰতিখন বিমানতে ন্যূনতম 50% স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে গতিকে মেক ইন ইণ্ডিয়াৰ পাৱাৰ দেখিবলৈ পোৱা যাব অকল আকাশতে নহয় সাগৰতো চলিব ভাৰত ৰাজ গুৰুত্বপূৰ্ণ খবৰ বায়ুসেনাৰ হাতত ইতিমধ্যে থকা 36খন ৰাফেলৰ উপৰিও ভাৰতীয় নৌসেনাক অধিক মাৰাত্মক কৰি তুলিবলৈ অতি সোনকালে অন্তৰ্ভুক্ত কৰা হ'ব 26খন ৰাফেল এম অৰ্থাৎ নেভি ভাৰ্চন যাক কোৱা হয় যুঁজাৰু বিমান ইয়াৰ ফলত লজিষ্টিক্স আৰু ট্ৰেইনিঙৰ খৰচো বহুখিনি হ্ৰাস পাব বুলি আশংকা কৰা হৈছে ভাৰতৰ শক্তিশালী ডিফেন্স একুইজিশ্যন কাউন্সিল DSCয়ে এই ক্ৰয় প্ৰক্ৰিয়াক ইতিমধ্যে সেউজ সংকট দিছে ফ্ৰান্সৰ পৰা সবিশেষ উত্তৰ অহাৰ পিছতে কেবিনেট কমিটি অন সিকিউৰিটিৰ অনুমোদন লৈ চূড়ান্ত কৰিব আৰু তাত স্বাক্ষৰ কৰিব ভাৰতে আৰু তাৰ পিছতেই ভাৰত হৈ পৰিব সুপাৰ পাৱাৰ এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ কোটি কোটি দেশবাসীৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ সুপাৰ পাৱাৰৰ দিশে ভাৰত